বিজ্ঞানে যেনে যেনে প্ৰগতি কৰিলে মেডিকেল সায়েন্সে যেনে যেনে প্ৰগতি কৰিলে মানুহৰ আবেগ আৰু অনুভূতিৰ লগত জড়িত বহুতখিনি সমস্যাৰ সমাধান মেডিকেল সায়েন্সে অনুসন্ধান কৰি মানৱ জাতিক সহায় কৰাৰ চেষ্টা কৰি আহিছে। অসমত এসিস্টেড ৰিপ্ৰডাক্টিভ টেকনলজি ৰেগুলেশ্যন এক্ট 2021 আৰু দি আসাম সুৰগেচি ৰেগুলেশ্যন এক্ট 2021 আমি ৰুলছ বনাই আজিৰ পৰা যিবিলাক হস্পিটালে এপ্লাই কৰিছিলে আৰু যত পৰীক্ষণ কৰি পোৱা গ'ল যে তেখেতসকল এই কাম কৰাত সক্ষম আছে তেখেতসকলক আজি পাপত্ৰবিলাক আমি আনুষ্ঠানিকভাৱে বিতৰণ কৰিলো। 5খন হস্পিটালক দিয়া হ'ল। এসিস্টেড ৰিপ্ৰডাক্টিভ টেকনলজি বা সুৰগেচি ৰেগুলেশ্যন এক্ট এটো হ'ল যিসকল স্ত্ৰী আৰু পুৰুষ বিবাহ হোৱাৰ পিছত যি দম্পতীয়ে সন্তান লাভ কৰিব নোৱাৰে কিবা ডিফিচিয়েন্সিৰ কাৰণে এই মাতৃত্বৰ পৰা বঞ্চিত হোৱা পৰিয়ালক সন্তান জন্ম দিয়াত সহায় কৰাৰ কাৰণে এই এক্টটো আনা হৈছিল। আগত ৰেগুলেশ্যন নাছিলে, এতিয়া ৰেগুলেটেড সিস্টেমত সন্তান নোহোৱা দম্পতীও সন্তান জন্ম দিয়াৰ এক প্ৰক্ৰিয়া সুৰগেচিৰ জৰিয়তে হওক আৰ্টিফিচিয়েল ইনসেমিনেশনৰ জৰিয়তে হওক বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া ইয়াৰ দ্বাৰা আৰম্ভ কৰিব পাৰি বুলি আমি আজিৰ পৰা 5টা হস্পিটালক এই প্ৰমাণপত্ৰটো দিলো। আৰু মই ভাবো যে মাতৃত্বৰ পৰা বঞ্চিত হোৱা মাতৃ আৰু পিতৃৰ বাবে আজি এক সুখবৰ যে এই প্ৰক্ৰিয়াটো অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সফলতাৰে আজিৰ পৰা ৰূপায়ণ হোৱা আৰম্ভ হ'ব। আৰু বহুত দুৰ্ভগীয়া পৰিয়ালে এই সুবিধাৰ জৰিয়তে জীৱনত এক নতুন আৰম্ভণি কৰিব পাৰিব বুলি আমি আশা কৰোঁ।